नमस्कार आदाब सत श्री अकाल हेलो एवरीवन एंड वेलकम टू माय चैनल बंधुসকল আজি দাৰ্জিলিঙৰ আমাৰ 2 নম্বৰ টিম বতৰটো এতিয়ালৈকে ভালে কৰি আছে বৰষুণ দিয়া নাই যোৱাকালি বহুত বেছি বৰষুণ দিছিল আৰু এতিয়া আমি ড্ৰেছ পিন্ধি আপোনালোকক দেখা পাইছো মই আৰু এই ড্ৰেছ পিন্ধি পিনে মাৰ্কেটলৈ গৈ আছো মাৰ্কেটত গৈ পিনে কিবা এটা খাই লম খাই পিনে আমি দাৰ্জিলিং ফুৰিম গতিকে যদি আপোনালোকে দাৰ্জিলিং ভালকৈ চাব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো চাই থাকিব বন্ধুসকল ইতিমধ্যে আমাৰ খানা আহি পাইছে আপোনালোকে দেখা পাইছে এয়া হৈছে আপোনাৰ পুৰি আৰু সবজি বহুত ধুনীয়া হৈছে বহুত ধুনীয়া টেষ্টি হয় আপোনালোকে দেখা পাইছে এয়া চক আৰু অকল 60 টকা লৈছে তাৰ মানে দাৰ্জিলিঙত আপোনালোকে ঘূৰিব লাগিব তেতিয়াহে কম দামত ভাল বস্তু পাব আৰু আমি একদম দাৰ্জিলিঙৰ মাৰ্কেটৰ ভিতৰত আহি পিনেহে এই ৰুটি আৰু সবজি পাইছোহি আৰু এইখন হৈছে মাৰ্কেট আপোনালোকক দেখাই দিছোঁ এই মাৰ্কেটখনৰ ভিতৰত তাৰ মানে মেইন যোনটো চক বজাৰটো আছে চক বজাৰৰ পৰা আপুনি মাৰ্কেটৰ ভিতৰত আপুনি যদি সোমাই যায় সোমাই যোৱাৰ লগে লগে এইবিলাক দোকানবিলাক আপুনি পাব আৰু এই দোকানৰ ভিতৰতে গৈ পিনে একেলগে 3খনমান হেৰি আছে আপোনাৰ হোটেল আছে সেই হোটেলৰ সবতছে ভিৰ যোনখন হৈ আছে নহয় তাত সোমাই যাব তাত ধুনীয়াকৈ আপুনি পাই যাব বন্ধুসকল এতিয়া আমি আহি পাইছোহি দাৰ্জিলিং যোনটো ষ্টেচনটো আছে টয় ট্ৰেইনৰ ষ্টেচনটো আছে আৰু আজি বতৰটো অকণমান ভাল তাৰমানে বতাহ দি আছে যদিও আপোনাৰ ক্লাউডি হৈ আছে যদিও মানে ভিউবিলাক ধুনীয়াকৈ দেখা পায় যোৱাকালি আপোনাৰ যোনটো আছিল যোৱাকালি আপোনাৰ অকণমান দূৰতে মানে দেখা নাপায় ইমান বেছিকৈ আপোনাৰ বৰষুণো দিছিল প্লাছ কুঁৱলীখিনি আহি গৈছিল এতিয়া আপোনাক মই গোটেই ভিউটো দেখাইছোঁ চব এয়া হৈছে দাৰ্জিলিঙৰ ভিউ এয়া চক এয়া হৈছে গোটেই দাৰ্জিলিঙৰ ভিউ কিমান সুন্দৰ এইফালে ক্লাউডছ হৈছে টাউনৰ ফালে বৰষুণ দিছে কিন্তু সেই ক্লাউডছখিনি চাওক সেইখিনি জেগা চাওক বিউটিফুল বহুত ধুনীয়া লাগিছে আজি ধুনীয়া লাগিছে বস্তুটো ভাল হৈছে এয়া হৈছে সম্পূৰ্ণ ভিউটো আপোনালোকে দেখা পাইছে আৰু অকণমান যদি ৰ'দ দিলেহেঁতেন নহয় কাঞ্চনজংঘা দেখা পালেহেঁতেন মই অকণমান পজ দিওঁ বুলি ভাবিছোঁ এয়া পজ দিছোঁ চক ৰাইজসকল আমি এতিয়া যাব লৈছোঁ ৰক গাৰ্ডেন তাৰপিছত কালি কোনো প্ৰব্লেম নাই কালি মনাষ্ট্ৰী আৰু এটা জেগাত যাব লৈছোঁ আমি এখন গাড়ী এখন বুক কৰিছোঁ ডাঙৰ গাড়ী কম দামত বুক কৰিছোঁ এতিয়া সেই জেগাখিনি যাব লৈছোঁ এইটো আপুনি দেখিছে এয়া ট্ৰেইনখন চাওক এইখন ট্ৰেইন আমি যোৱাকালি এখন ট্ৰেইনত উঠিছিলোঁৱে আমি গৈ আছোঁ বন্ধুসকল এতিয়া আমি এটা মনাষ্ট্ৰীৰ ভিতৰত সোমাব বিচাৰিছোঁ এই মনাষ্ট্ৰীটো আমাক চাব দিছে মনাষ্ট্ৰীটো চাই পিনে আমি টিকেট কাউণ্টাৰ এইটো হৈছে আমাৰ টিকেট 20 টকা লৈছে টিকেট আৰু এতিয়া আমি মনাষ্ট্ৰীটোৰ ভিতৰত সোমাম গোটেই আপুনি দেখিছে নহয় ধোঁৱা নিচিনা হৈ গৈছে কিন্তু ঘূৰিবতো লাগিবই মিউজিয়াম দিছোঁ এইফালে মিউজিয়াম আছে এতিয়া মিউজিয়ামৰ ভিতৰত সোমাম ৰাইজসকল ওপৰলৈ উঠিব লগা হৈছে কুঁৱলী একদম এনেকৈ আহি গৈছে কুঁৱলী পূৰা তললৈকে নামি আহিছে আৰু আমি এতিয়া ওপৰলৈ মিউজিয়ামত উঠি আছোঁ वीडियो तो कर सकता है ना अंदर में नहीं ना अंदर में फोटो वीडियो अलाउ नहीं ओके কি ধুনীয়া বতৰ আপোনালোকে দেখা পাইছেনে মনাষ্ট্ৰীটোৰ ভিতৰত আমি গ'লো কিন্তু ভিতৰত আপোনাৰ ফটোগ্ৰাফী নাই গতিকে বাহিৰৰ দৰ্জাখনতে ফটো চটো কেইটামান তুলিলোঁ বহুত ধুনীয়া মনাষ্ট্ৰী হয় এখন সেই মনাষ্ট্ৰীটোৰ ভিতৰত 1998ত যেতিয়া আপোনাৰ ফ্ৰান্সে ৱৰ্ল্ড কাপ জিকিছিল যোনটো ফুটবল যে জিকিছিল সেই ফুটবলটো আছে জিনাদিন জিডেনৰ আপোনাৰ ড্ৰেছযোৰো আছে আৰু মানে সেই গোটেইখিনি বস্তু ফ্ৰান্সৰ টিমে এই মনাষ্ট্ৰীটোক দিছে কাৰণ এই জেগাৰ মানুহখিনি দাৰ্জিলিঙৰ মানুহে ফ্ৰান্সক সেই সময়ত ছাপোৰ্ট কৰিছিল আৰু এটা নোবেল জেষ্টাৰ হিচাপে এই ফুটবলটো য'ত গোটেইকেইজন প্লেয়াৰৰ চাইন আছে সেই চাইন থকা ফুটবলটো দিছে আৰু লগতে জিনাদিন জিডানৰ ড্ৰেছ গৈ আছোঁ তাত গান এটা লগাইছে নেপালী গান তাত লেখা মানে গানটো গাইছে আমি গামোচা তাৰমানে অসমৰ যোনটো গামোচা এনেকৈ গাইছে যোনজনে গাইছে তেখেত অসমত আছিল তাৰমানে
সেইটো কাৰণে সেই অসমৰ যোনটো প্ৰভাৱটো আছে প্ৰভাৱটো পৰিলে মানে সেইটো কাৰণে গামোচাৰ নামটো কৈছে গানটো বাজি আছে বেকগ্ৰাউণ্ডত আসামি গামোচা এনেকৈ কৈছে আমি এতিয়া ইয়াৰ পৰা 4000 ফিট তললৈ নামি যাব লাগিব যোনটো স্পটত আমি গৈ আছোঁ আৰু এয়া চাওক আপোনাৰ গাড়ীখন কেনেকৈ গৈছে তাৰ ৰাস্তাটো বহুত আপোনাৰ তললৈ একদম ডাইৰেক্ট তল হয় আৰু এয়া চাওক ভিউ আপোনালোকক দেখাই আছোঁ এইয়া চাওক ৰাইজ এই ভিউখিনি চাবলৈ দাৰ্জিলিংলৈ আহিছিলোঁ ইমান সুন্দৰ পাহাৰৰ মাজে মাজে ডাৱৰবিলাক আপোনাৰ ধুনীয়াকৈ সাঁতুৰি 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 গৈ আছে আৰু এই ভিউটো ৱাও বহুত ধুনীয়া দেখিছেনে কিমান ধুনীয়া লাগিছে মানে মানে আহি পিনে কিবা মনটো মানে বেলেগ ধৰণৰ এটা ফিল হৈ গৈছে আৰু ৰাস্তাটো চাওক না আপুনি কেনেকৈ একদম পূৰা বেকা বেকি সাপ এডালৰ নিচিনা একদম তললৈ গৈ আছে মানে বহুত বঢ়িয়া লাগিছে একদম চাওকচোন হ'ল যে পাহাৰটো দেখিছে হয়তো চাইডে একদম লাষ্টৰ ফালে সেইটো ছিকিম হয় একদম লাষ্টৰ ফালে যোনটো আছে সেই ক্লাউডছখিনি আপোনালোকে দেখিছে সেইটো ছিকিম হয় ৰাস্তাৰ ভিউ চাওক আপোনাৰ মাজত গছবিলাক যোনবিলাক আছে বন্ধুসকল ফাইনেলি আমি ৰক গাৰ্ডেন আহি পাইছোঁহি টিকেট লৈ লৈছোঁ ধুনীয়াকৈ আপোনালোকে দেখা পাইছে টিকেট কাউণ্টাৰত আমি টিকেট লৈছোঁ আৰু এতিয়া আমি ভিতৰত সোমাই গৈছোঁ এয়া চাওক ইয়াত লেখা আছে ডিপাৰ্টমেণ্ট অফ টুৰিজিম ইমান এইবিলাক কৰিব নোৱাৰি আৰু এয়া সোমাই পিনে এয়া চাওক দৃশ্য এইটো আছে হাতী হেল্ল' হাতী হাউ আৰ ইউ আৰু এয়া হৈছে আপোনাৰ ৰক গাৰ্ডেনৰ যোনটো ভিউ আপোনালোকে হয়তো মোৰ মাতটো শুনা নাপাব পাৰে কাৰণ ইমানটো যে পানী ইয়াৰ পৰা কৈ আছে আপোনালোকে মোৰ মাতটো নুশুনিব পাৰে কিন্তু তথাপিও এয়া হৈছে আপোনাৰ ৰক গাৰ্ডেনৰ প্ৰথম দৃশ্য আৰু ওপৰত যেতিয়া যাম আৰু বেছি দৃশ্য আপোনালোকে দেখা পাব এয়া চাওক পানী কেনেকৈ গৈছে এয়া এইফালেদি গুচি গৈছে সৌফালৰ পৰা নামি আহিছে পানী আৰু এতিয়া আমি এইফালে যাম এয়া চাওক গোটেই মানুহবিলাক ইয়াত ৰখি আছে বতৰ অকণমান ভাল কৰি দিছে আৰু এয়া চাওক পানী পৰি আছে মুঠতে ভাল লাগিছে মজা লাগিছে এতিয়া আমি ওপৰলৈ উঠি যাব লাগিব আপোনালোকে দেখা পাইছে ৰক গাৰ্ডেন হৈছে পাথৰেদি ক্ৰিয়েট কৰা গাৰ্ডেন আপোনালোকে ইতিমধ্যে দেখা পাইছে এয়া চাওক কিমান ধুনীয়া ধুনীয়া ফুল চুল ইয়াত ফুলি আছে আৰু মানুহজনীয়ে ভিডিঅ' কৰি আছে ধুনীয়াকৈ আপোনালোকে ভিউটো চাওক বহুত ধুনীয়া ভিউ এয়া চাওক গোটেই একদম পূৰা নেচাৰেল যোনবিলাক অৰ্কিড চৰ্কিড এইবিলাক চব আছে ইয়াত এয়া চাওক আৰু আমি এতিয়া ওপৰলৈ উঠি যাব লাগিব যিমান ওপৰলৈ উঠি যাম সিমান আপোনাৰ ভিউটো ভাল হৈ গৈ থাকিব আপোনালোকক গোটেই ৰক গাৰ্ডেনৰ ভিউটো দেখাম এয়া চাওক সেয়া চাওক পানীখিনি সেইখিনি পৰা যে গৈছিল সেই পানীখিনি এনেকৈ গৈ 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 তললৈ আপোনাৰ গৈ আছে এতিয়া আমি ওপৰলৈ গৈ থাকিম ৰাস্তা দেখিছেনে নাই সেয়া চাওক এয়া ৰাস্তা বনোৱা আছে আৰু আমি এনেকৈ ওপৰলৈ উঠি যাব লাগিব সৌ ওপৰলৈকে যাব লাগিব বহুত ওপৰলৈকে বহুত ধুনীয়া ভিউ আহক ৰাইজ প্ৰাকৃতিক সৌন্দৰ্য চাই চাই আমি আগবাঢ়ি গৈ থাকোঁ সৌ আছক মোৰ মানুহজনী বহুত আগত গৈ পালেগৈ আৰু মই পিছে পিছে গৈ আছোঁ এইফালে আপোনাৰ মানুহ এজনী বহি আছে তেখেতে ট্ৰেডিশ্যনেল যোনটো ড্ৰেছ আছে সেই ড্ৰেছবিলাক আপুনি পিন্ধি পিনে ইয়াত ফটোও তুলিব পাৰে আহক আমি এইফালে ঘূৰি যাওঁ আৰু সৌ আগত আপোনালোকে দেখা পাব সেই ৱাটাৰফলটো যোনটো তলত বৈ আছে এতিয়া সৌ ওপৰৰ পৰা কেনেকৈ আহিছে মই আপোনালোকক দেখাই আছোঁ চাওক এয়া আহি পালোহি এইখন দলং দেখিছেনে ৰাইজ ক'ৰ পৰা পানী আহিছে ক'ৰ তাৰ পৰা পানী আহিছে এইফালে গৈছে এইফালে গৈ এয়া চাওক কেনেকৈ গৈছে দেখিছে
কেমেৰা উল্টা কৰি দিছোঁ আপোনালোকৰ। এয়া হৈছে হেৰি আৰু এয়া হৈছোঁ মই। ধুনীয়া বতাহ বলি আছে, মানে যোনটো পানীটো আছে ৱাটাৰফলৰ পানীটো একদম পুৰা ফিল কৰি আছোঁ। ভাল লাগিছে, মজা লাগিছে, আপোনালোকে দেখা পাইছে। আহক ৰাইজ, আমি আৰু ওপৰলৈ যাওঁ। আৰু সৌৱা এইমাত্ৰ যে আপোনালোকক দেখাইছিলোঁ, মোৰ মানুহজনী আগে আগে গৈ আছে। আৰু কিমান ওপৰৰ পৰা ৱাটাৰফলটো আমি চাব পাৰোঁ সেই বস্তুটো আমি চাওঁ, ব'লক। এয়া চাওক, সৌৱা আগৰ দলংখনৰ লগত যাম দেই। এয়া চাওক কেনেকৈ ৱাটাৰফল পৰি আছে, পানী কেনেকৈ পৰি আছে। যিমান আমি আগলৈ গৈ আছোঁ সিমান আপোনাৰ পাথৰৰ যোনটো ষ্ট্ৰাকচাৰটো আছে, কি হ'ল ৰৈ গ'লে যে ব'লা আগত ব'লা। যোনটো আপোনাৰ ষ্ট্ৰাকচাৰটো আছে নহয়, সেই ষ্ট্ৰাকচাৰটো আপোনাৰ সলনি হৈ গৈ আছে। আৰু পানী পৰা যোনটো হেৰিটো আছে সেইটো বেলেগ। ৰাইজসকল, ইতিমধ্যে আপোনালোকে দেখা পাইছে কি আমি সৌ তলৰ পৰা, একদম সৌ তলৰ পৰা আমি ওপৰলৈ উঠি আহি আছোঁ। আৰু এতিয়া আহি এইখিনি জেগা পাইছোঁ। আমি সৌ তালৈকে যাম, আৰু পাছৰ ওপৰত আৰু জেগা নাই, পাছৰ ওপৰত যাবলৈ আৰু জেগা নাই, সেইখিনিলৈকে যাম। কিন্তু আমি বহুত তলৰ পৰা ওপৰলৈকে আহিছোঁ। আহক ওপৰলৈ যাওঁ। আমি এতিয়া একদম জলপ্ৰপাতৰ ওচৰত আছোঁ, তাৰমানে ৱাটাৰফলৰ একদম ওচৰতে ৰখি আছোঁ। তাৰমানে য'ত আপোনাৰ ৱাটাৰফলটো পৰিছে, পাথৰত পৰিছে, পৰি পিনে একদম বিৰাট ফ'ৰ্চত পৰিছেতো। পৰাৰ পিছত যোনটো আপোনাৰ হেৰি পানী চিটিকণিবিলাক আছে, লগত বতাহো বলি আছে, চিটিকণিবিলাক গোটেই মানে একদম গোটেই গাত পৰিছে। আৰু ওচৰৰ পৰা দেখাই দিছোঁ, এইখিনি জেগালৈকে কোনো অহা নাই, অকল আমিয়ে আহিছোঁ। বাকীবিলাক আহিবলৈ ভয় খাইছে, কিন্তু মই যিহেতু সাহসী মানুহ, মই আহি গৈছোঁ আপোনালোকক বস্তুটো দেখাবলৈ। এয়া চাওক পানী কেনেকৈ একদম গৈছে, কিমান ফ'ৰ্চত গৈছে তললৈকে। ৰাইজসকল, আপোনালোকে দেখা পাইছে, এয়া চাওক, এয়া হৈছে আপোনাৰ ৱাটাৰফল। আৰু যোনটো পানীটো আছে, পানীটো মই পুৰা ফিল কৰি আছোঁ। পানীটো পুৰা আহি পিনে মোৰ গাত লাগি গৈছে। একদম ৱাটাৰফলৰ ওচৰত আছোঁ আমি, আপোনালোকে দেখা পাইছে। বেলেগ ধৰণৰ এটা ফিলিং, বঢ়িয়া লাগিছে। জোৰছে ক'ব লগা হৈছে, কাৰণ চাউণ্ডটো ইমানেই বেছি পানীৰ, মানে মজা লাগিছে, ভাল ফিলিং আহিছে। এয়া হৈছে ৰক গাৰ্ডেন, আপোনালোকে দেখা পালে। এইটো হৈছে আপোনাৰ যোনটো হেৰিটো আছে, সেইটোৰ পৰা আমি একদম সৌ তলৰ পৰা আহিছোঁ। আপোনালোকে দেখা পাইছে, একদম সৌ তলত, একদম তলৰ পৰা আহিছোঁ। এইফালেদি ৰাস্তা গৈছে, কিন্তু ৰাস্তাটো আপোনাৰ ব্লক হৈ গ'ল, কাৰণ সেই গছডাল এনেকৈ পৰি গ'ল আৰু ওপৰত যাব নোৱাৰে আপুনি। কিন্তু ওপৰত আপোনাৰ বহুত বেলেগ ধৰণৰ ফিল এটা আছে। চব মানুহবিলাকে তুলি আছে। সেয়া এই সুন্দৰ দৃশ্যবিলাকৰ স্মৃতিবিলাক সকলোবিলাক মোবাইলত তুলি লৈছোঁ ভিডিঅ' হিচাপে। আৰু ঘৰত যেতিয়া গৈ পাম, এই ভিডিঅ'বিলাক চাই পিনে ৰোমন্থন কৰিম। আৰু এটা দিন আহিব যোনটো দিনত আমি এইবিলাক ভিডিঅ' চাই পিনে ক'ম, এই জেগাডোখৰত ফুৰিব গৈছিলোঁ, ইমান ভাল লাগিছিল, প্ৰকৃতিৰ লগত একদম ওচৰৰ পৰা প্ৰকৃতি আমি অনুভৱ কৰিছিলোঁ। যাব লৈছোঁ আৰু তাৰপৰা আহিলে একদম ওপৰৰ পৰা এতিয়া যাওঁ। ৰক গাৰ্ডেনৰ স্মৃতি ইমানতে সামৰি পিনে আমি আগবাঢ়িব লৈছোঁ। আমাৰ দ্বিতীয়টো যোনটো স্পট আছে, সেই স্পটলৈ আমি যাব লৈছোঁ। আৰু আমি নামি গৈছোঁ। এই স্মৃতিখিনি চাই খুব ভাল লাগিছে। আৰু ইতিমধ্যে মই মোৰ গাড়ীখনত ফোন কৰি দিছোঁ, আৰু এয়া গাড়ীখন আহি পালেহি। আৰু এই গাড়ীখনত উঠি পিনে আমি এতিয়া ইটো জেগাত যাম। বন্ধুসকল, ইতিমধ্যে আমি ৰক গাৰ্ডেনৰ পৰা আহিলোঁ। আপোনালোকে দেখা পাইছে, ৰক গাৰ্ডেনৰ পৰা আহি পিনে আমি এতিয়া টি গাৰ্ডেন পালোহি। এই চাৰিওফালে আছে আপোনাৰ চাহ বাগান, আপোনালোকে দেখা পাইছে। একদম এইফালে চাহ বাগান আছে। তাৰপিছত দেখাই দিছোঁ সেই ওপৰত গোটেই চাহ বাগিচা চাওক, বহুত ধুনীয়া আপোনাৰ হেৰি। আৰু এইবিলাক ক্লাউডছ। আমি এতিয়া সেই তলৰ ফালে নামি যাম, কিন্তু তাৰ আগতে আপোনাক দেখাওঁ কোনটো জেগাৰ পৰা আমি আহিছিলোঁ।
দেখিছেনে ৰাইজ তাৰ পৰা আমি ইয়ালৈ আহিলোঁ এয়া হৈছে আপোনাৰ ৰক গাৰ্ডেনৰ পৰা আহি আমি এতিয়া পালোহি টি গাৰ্ডেন আৰু তলৰ পৰা আমি আহিছিলোঁ তলত যে আপোনালোকে দেখাইছিলোঁ মই যে এনেকৈ পেন কৰি দেখাইছিলোঁ এতিয়া টি গাৰ্ডেন আছে তো ইয়া মোৰ মানুহজনী হৈ তাত ৰখি আছে আমি এটা তললৈ নামি যাম তাই ভিডিঅ' কৰি আছে ল'ৰাকেইটামানে ভিডিঅ' কৰি আছে দেখিছেনে ৰাইজসকল আপোনালোকে দেখা পাইছে আকৌ বৰষুণ দি দিলে মই ছাতিখন লৈ আনিছোঁ গতিকে ছাতিটো লৈ পিনে আপোনাৰ ফুৰি আছোঁ মুঠতে ফুৰিম বুলি ভাবিছোঁ ফুৰিছোৱেই আৰু দাৰ্জিলিং আমি ঘুগুলা কৰি দিছোঁ তাৰমানে আমি অহাৰ পৰা ইমানেই বেছি বৰষুণ দিছে কি দাৰ্জিলিং ঘুগুলা হৈ গৈছে এয়া চাওক গোটেই ডাৱৰবিলাক কেনেকৈ আহিছে এই পাহাৰটো ঢাক খাই গৈছে আপোনালোকে দেখা পাইছেনে সেই পাহাৰ ঢাক খাই গৈছে ডাৱৰেদি চাৰিওফালে আপোনাৰ ডাৱৰ আছে ডাৱৰেদি পাহাৰ আপোনাৰ ঢাক খাই গৈছে সেইয়া পাহাৰ চবফালে পাহাৰ কিন্তু ডাৱৰেদি আপোনাৰ ঢাক খাই গৈছে এইটো আপুনি চাওক আৰু বৰষুণ দি আছে আপোনালোকে দেখা পাইছেই মোক দেখা পালেই এইটো হৈছে পৰিৱেশ ওপৰত মানুহবিলাক গৈ আছে এয়া চাওক এয়া গোটেই পৰিৱেশটো আপোনাক দেখাই দিছোঁ ফাইনেলি বন্ধুসকল আমি যাব লৈছোঁ ডাৱৰখিনি আৰু এতিয়া আকৌ অকণমান নামি গৈছে কিন্তু আমি এতিয়া যাব লৈছোঁ কাৰণ আমাৰ ড্ৰাইভাৰ ভাই ৰখি আছে তাত বহুত ভাল লাগিলে ফুৰি বহুত মজা লাগিলে ৰাইজসকল অকণমান ভাত খাই লওঁ বুলি ভাবিছোঁ বইল ভাত পাইছোঁ আৰু সেই বইল ভাতটোৱে খাই পিনে অকণমান পেটটোৱে তাৰণা পাব বুলি ভাবিছোঁ আমি এতিয়া ভাত খাব লৈছোঁ আপোনালোকে দেখা পাইছোঁ পুৰা প্লেট চিষ্টেম হিচাপে লৈ লৈছোঁ একদম ধুনীয়া লাগিছে বইল চব লৈছোঁ এখন বইল খাই ভাল লাগে দাৰ্জিলিং টয় ট্ৰেইনৰ যোনটো ষ্টেচন আছে সেই ষ্টেচনৰ অপজিট চাইডে মিনি হোটেল বুলি আছে আৰু সেই মিনি হোটেলৰ ওপৰত এই হোটেলখন আছে য'ত আপুনি ধুনীয়াকৈ ভাত খাব পাৰে বইল ভাত 120 টকা লৈছে আৰু এই এড্ৰেছটো আমাৰ গাড়ী যোনজন ড্ৰাইভাৰজন আছে তেখেতে কৈছিল ইতিমধ্যে আমি ভাত চাত খাই পিনে এই দোকানখনৰ ভিতৰত সোমালোঁ এই দোকানখন যোনখন আছে এই দোকানখন হৈছে আপোনাৰ দাৰ্জিলিঙৰ হোলচেল মাৰ্কেটৰ নিচিনা ইয়াত আপুনি শ্বল পায় কম দামত ভাল শ্বল পায় আৰু মোৰ মানুহজনীয়ে শ্বল দুখনমান কিনিম বুলি ভাবিলে গতিকে দোকানৰ ভিতৰত সোমালে মই আপোনালোকক বাহিৰৰ দৃশ্যটো দেখাইছোঁ এয়া চাওক এই জেগাখিনিৰ ওচৰতে এই যোনখন দোকানখন আছে সেই দোকানখন আছে এইখন দোকানৰ ভিতৰতে আপুনি কম দামত ভাল আপুনি শ্বল পাই যাব আৰু এতিয়া আমি আহি পাইছোঁহি এই পোষ্ট অফিচটোৰ ওচৰত আমি দাৰ্জিলিং পোষ্ট অফিচ পালোহি আপোনালোকে দেখা গৈছে এতিয়া পিছফালে আপোনাৰ ওপৰত বজাৰ আছে সেই বজাৰখনৰ ভিতৰত আমি সোমাই যাম ৰাস্তাটো পাৰ হ'ব মলটোৰ নাম হৈছে ৰিংছ মল Let's get inside. আহক ৰাইজ দাৰ্জিলিঙৰ মেইন টাউনৰ ভিতৰত থকা এই মলটোৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ বহুত সুন্দৰ মল হয় আমাৰ যোনটো চিটি চেণ্টাৰৰ নিচিনা তেনেকুৱা নিচিনাই আপোনাৰ ধুনীয়া মল এটা আছে আৰু ইয়াত মানুহে নিজৰ সময় কটাবলৈ কাৰণে আহে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেল খেলিব পাৰে আপোনালোকে দেখা পাইছে মই আপোনালোকক দেখাই দিছোঁ এইবিলাক চক বহুত খেলাৰ আপোনাৰ হেৰি আছে এইবিলাক আপোনাৰ চকুত যে হেৰি লগাই লয় যে ভাৰ্চুৱেল কিবা খেল আছে তাৰপিছত এই গাড়ীখনত আপোনাৰ পোৱালিটো আপোনাৰ ঘূৰি ফুৰি আছে এয়া চক মানে পৰিৱেশটো বৰ ধুনীয়া সৌখন আপোনাৰ হৈছে স্মাৰ্ট বজাৰ আৰু এয়া দেখিছেনে সৰু হেলিকপ্টাৰত উঠি আছে তাৰপিছত এই ল'ৰাটোৱে ৰেচ খেলি আছে এই চক ৰেচ খেলি জিকিব যেনে লাগিছে একদম বেয়া স্পীডত চলাই আছে দেখোন বা জিকিলে একদম তামাম চলাই দিছে ই তাৰপিছত এয়া হৈছে আপোনাৰ দাৰ্জিলিঙৰ যোনটো আপোনাৰ হেৰি মল হয় মলটোৰ আপোনাৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ সুন্দৰ পৰিৱেশ সুন্দৰ দোকান আছে আৰু ইয়াত আপোনালোকে আহিব পাৰে
আমি এতিয়া সোমাই আছোঁ আপোনাৰ দাৰ্জিলিঙৰ ভিতৰত আপোনাৰ মল এটা আছে, আপোনাক অলৰেডি ভিডিঅ' দেখাইছোঁ। এই মলটোৰ ভিতৰত আমি সোমাই আছোঁ। চব স্মাৰ্ট বজাৰ আছে, দেন ফ্ৰেণ্ডছ আছে, এইবোৰ ল'ৰা ছোৱালীবিলাকে খেলি আছে। ধুনীয়া এটা পৰিৱেশ। এয়া চাওক, বন্ধুসকল দাৰ্জিলিঙৰ যোনটো মলটো আছে সেই মলটো আমি ওপৰত আহি পালোঁহি। ইয়াৰ পৰা আপুনি গোটেই দৃশ্যটো চাব পাৰে। মানুহজনী ভিতৰত গৈছে, এই কিবাকিবি চাব গৈছে আৰু মই বাহিৰতে ৰখি আছোঁ, কাৰণ ইয়াৰ পৰা ভিউটো খুব ধুনীয়া সেইটো কাৰণে। শ্বপিং মলৰ পৰা ওলোৱাৰ লগে লগে বৰষুণ আৰম্ভ হ'ল আৰু আমি এটা জেগা পালোঁ। আৰু এই জেগাডোখৰত এটা ষ্টেচু আছে। ষ্টেচুটো হৈছে দাৰ্জিলিঙৰ আপোনাৰ ফ্ৰীডম ফাইটাৰ। তেখেত বহুত ডাঙৰ ফ্ৰীডম ফাইটাৰ আছিল আৰু তেখেতৰ প্ৰতিমূৰ্তিটো ইয়াত আপোনাৰ দিয়া আছে। আৰু তাৰপিছত আমি ৱাশ্বিংটন ৰেষ্টুৰেণ্ট নামৰ এখন চাইনিজ ৰেষ্টুৰেণ্টত আহি পাইছোঁহি। বহুত পুৰণা ৰেষ্টুৰেণ্ট হয় আৰু ইয়াত খুব সুন্দৰ চাইনিজ ডিছ দিয়ে। আৰু এইটো অৰ্ডাৰ কৰি পিনে আমি এতিয়া এই বস্তুখিনি খাম। আমি এতিয়া ইয়াত গৈ পিনে ৱাশ্বিংটন ৰেষ্টুৰেণ্টৰ পৰা ওলাই পিনে আমি আকৌ আহি পালোঁহি চক বজাৰ। কিন্তু চক বজাৰত আমি চব চকিত হৈ গ'লোঁ, মানে একদম পূৰা ছাৰপ্ৰাইজ হৈ গ'লোঁ। ইমানবিলাক মানুহ একদম পূৰা নাচি আছে, বাগি আছে, ফূৰ্তি কৰি আছে। কথাটোনো কি, তাৰপিছত গম পালোঁ কি যিহেতু গণেশ চতুৰ্থী আৰম্ভ হৈছে, সেইটো কাৰণে গণেশৰ যোনটো প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিটো লৈ অনা হৈছে। এয়া দেখিছেনে, মুখখন ঢাকি থৈ দিছে। এতিয়া গণেশ চতুৰ্থী, কালি পৰহি মানে আপোনাৰ গণেশ চতুৰ্থী আছে। গতিকে গণেশ বাবাক আপোনাৰ স্থাপন কৰিবলৈ কাৰণে একদম ফূৰ্তি কৰি সকলোবিলাক মানুহে, দাৰ্জিলিঙৰ মানুহে আপোনাৰ লৈ আহিছে। এয়া দেখিছে আপোনাৰ একদম পূৰা একদম একদম পূৰা ফুলজাৰি জ্বলোৱাৰ নিচিনা আপোনাৰ জ্বলাইছে। চবেই বহুত ফূৰ্তি কৰিছে, সকলোবিলাকে আপোনাৰ ভিডিঅ' কৰি আছে, আপোনালোকে দেখা পাইছে। আৰু দাৰ্জিলিঙৰ পৰা যোৱাৰ আগত আমি গণেশ বাবাৰ যোনটো আপোনাৰ দৃশ্য দেখিলোঁ, সেই দৃশ্যটো দেখি পিনে মনটো খুব ভাল লাগিলে। আৰু এই বস্তুটোৱে আমি ভাবিছোঁ কি আপোনালোকে যিহেতু দাৰ্জিলিঙৰ আপোনাৰ যোনটো গণেশ বাবাৰ আপোনাৰ যোনটো প্ৰতিমূৰ্তি, মুখখন বাৰু ঢাকি থৈ দিছে, কিন্তু তথাপিও এই দৃশ্যটো দেখি পিনে আপোনালোকৰ জীৱনটো গণেশ বাবাই যেন সুখময় কৰে, সেইটো কৰি পিনে আজি ভিডিঅ'টো সামৰণি